Hello everyone, এয়া হ'ল ডে 47 of 2026. চ' ৰাতিপুৱাই আগতে কেতিয়াও নকৰা কাম এটা আজি মই কৰিবলৈ লৈছোঁ। ভয়ো লাগিছে, ঠিকে ঠাকে কৰিব পাৰিম নে নাই সেইটোও নাজানো। আগতে নকৰা মানুহ যে সেইকাৰণে যে লগত ব্ৰাছ এডাল থাকিব লাগে সেইটোও নাজানো। চ' ইয়াতে পেকেটটোত গ্লভছ আছে যে, তো গ্লভছ এটাকে মই পিন্ধি ল'লোঁ। পিন্ধি লৈ পেলাই মই যোনখিনি বস্তু আছিলে সেইখিনি মই মিক্স কৰি ল'লোঁ। বুঢ়া হ'লোঁ আৰু গম পাইছেনে, সেইকাৰণে ৰুট টাচ আপ কৰিবলৈ সময় আহি গৈছে। ইয়াৰ আগতে এবাৰেই মই এবছৰমান আগতে পাৰ্লাৰত গৈ কৰিছিলোঁ, কিন্তু অকল ৰুট টাচ আপতে ইমানেই বেছি দাম লয়। তাৰপিছত যিহেতুকে এতিয়া অলপ ভিতৰে চুলিবিলাক পকিছে, সেইকাৰণে মাজে মাজেতো কৰিয়ে থাকিব লাগিব। ভাবিলোঁ ঘৰতে এবাৰ চেষ্টা কৰোঁ। চ' এই কালাৰটো ভাল বুলি গম পালোঁ, সেইকাৰণে এইটোকে আনি পেলাই কৰিলোঁ। আপোনালোকে যোনসকলে ঘৰতে কালাৰ কৰে, কি কালাৰ কৰে বাৰু মোক জনাবচোন দেই, তেতিয়া মোৰো সুবিধা হ'ব। ৱাও বেটা, কি আছিলে এইটো? কি এইবিলাক আজিতো একদম আৰু ন, দেখুওৱা। এয়া নিকি স্কুলৰ পৰা আহি পালে আৰু মোক কৈছে মোৰ কাৰণে ছাৰপ্ৰাইজ আছে বুলি। এইটো হ'ল চাৱন প্ৰাছ দিছে সিহঁতক। তাৰপিছত কি দিছে? মহৰ্ষি কিডছ হোম চাৰ্টিফিকেট। ৱাও, গ্ৰুপ ছঙত ফাৰ্ষ্ট পজিশ্যন পাইছে। নিকিয়ে যে কেতিয়াবা গানো গাব পাৰিব মই ভবা নাছিলোঁ, কাৰণ মোৰ ফেমিলিটো কোনেও গান নাগায় আৰু দীপৰ ফেমিলিটো কোনেও গান নাগায়। অঁ, এয়া ফাৰ্ষ্ট টাইম নিকিৰ ফাৰ্ষ্ট এটেম্প, মানে গান গাইছিলে আৰু সঁচাই বহুত ধুনীয়া গাইছিলে। এইটো সিহঁতৰ অল ইণ্ডিয়া বেচিছত এটা হৈছিলে কম্পিটিশ্যন, তাতে সিহঁতে গ্ৰুপ ছঙত ফাৰ্ষ্ট পজিশ্যন পাইছে। বহুত ধুনীয়া বেটা। আৰু কি? ৱাও, ট্ৰফিও দিছে আৰু মেডেলো। ৱাও, গোল্ডেন মেডেল পাইছা, গোল্ড মেডেল পাইছা। ৱাও, ভালেই এক্সপিৰিয়েঞ্চ আছিলে। কালাৰটো কৰি পেলাই ভাল পালোঁ আৰু চুলিখিনি বহুত ৰাফ যেনো লগা নাই আৰু কালাৰটো বহুত ধুনীয়াকৈ আহিছে। তো মোক যিমানখিনি লাগিছিলে সিমানখিনি মানে মই পাই গৈছোঁ। চ' আই এম ছেটিছফাইড। যিহেতুকে কালাৰ কৰি পেলাই ছেটিছফাই হ'লোঁ, সেইটো কাৰণে মোক আৰু কিছুমান মেকআপ প্ৰডাক্টছ আৰু স্কিন কেয়াৰ প্ৰডাক্টছ লগা আছিলে। সেইখিনিও জল্দি মই অৰ্ডাৰ কৰি দিলোঁ, কাৰণ এইটো মাহত বহুত ভাল ডিছকাউণ্ট চলি আছিলে। আকৌ এটা চুমু দিওঁনে? মোৰ ফালে চোৱা, দিওঁনে? কি কৰিছিলে কোৱা স্কুলত? কেনেকে পাৰিলা? পাৰিলো আজি 10ৰ ভিতৰত 10 পালা তুমি। ইমান ধৰণকে পঢ়িলা। ৰিডিং টেষ্ট যে হৈছিলে, 10ৰ ভিতৰত 10 পালি। যেতিয়া মাৰোৱাৰী মানুহে মোৰ কিটচেনত সোমাই পেলাই ক'ব যে মোৰ কিটচেনৰ মছলাখিনি বহুত ভাল বুলি, তেতিয়া বাৰু আপোনাৰ কেনেকুৱা লাগিব? আপোনালোকে বছৰটোৰ আৰম্ভণিতে দেখিছিলে যে মোৰ ফ্ৰেণ্ড পূজা আহিছিলে, আৰু পূজা যিহেতুকে মাৰোৱাৰী আৰু তাই কৈছিলে যে আমাৰ মছলাবিলাক বহুত ভাল। কেনেকৈ কি কৰোঁ সুধিছিলে। তেতিয়া মই ক'লোঁ মই গোটা মছলা আনি পেলাই ঘৰতে এনেকৈ ধুই শুকুৱাই পেলাই ৰোষ্ট কৰি পেলাই গুড়া কৰি লওঁ। তাই ইমানেই ভাল পাইছিলে। আপোনালোকেও তেনেকৈ কৰি চাবচোন, বিৰাটেই সোৱাদ হয় তেনেকৈ খাবলৈ। সন্ধিয়া মই ওলাই গ'লোঁ বেগ কুৰিয়াৰ কৰিবৰ কাৰণে, যিহেতুকে বহুতকেইটা অৰ্ডাৰ আছিলে। আৰু মই এনেকৈ কুৰিয়াৰ কৰিবৰ কাৰণে গ'লে খোজকাঢ়িয়ে যাওঁ, কাৰণ মই ইভিনিঙে যোৱা হয় আৰু মোৰ এটা ইভিনিং ৱাক টাইপৰো হৈ যায় আৰু ভালো লাগে। নিকিক ঘৰতে থৈ আহিছোঁ, তাই শুই আছে আৰু তাইৰ ওচৰত মই মোৰ আৰু এটা ফোন থৈ আহোঁ। বেলেগ এটা ৰিস্ক লৈ গৈছিলোঁ, কেতিয়াবা এনেকৈ যাবলগীয়া হয়, উপায় নাই। সেয়া এইজনী শুই আছে, তাই শুই থাকোঁতেই মই গৈ মোৰ কুৰিয়াৰটো লগাই থৈ আহিলোঁ। তাইক আগতীয়াকৈ মই শোৱাৰ আগতে কৈ থওঁ যে মই এনেকৈ এফালে যাব পাৰোঁ কুৰিয়াৰটো লগাবলৈ। তাই জানে বাৰু সেইটো কথা। তো তুমি যদি সাৰ পোৱা তেতিয়াহ'লে নাকান্দিবা বুলি কৈ থৈ যাওঁ, আৰু সৰু ফোনটো তাইক দি থৈ যাওঁ। চ' এইটো ডিছএডভান্টেজ অফ ছিংগল ফেমিলি, অপশ্যন নাই। is Sunday. Full stop.
ইভিনিং চাহ খাই উঠি পেলাই নিকিক পঢ়ালোঁ অলপ সময় আৰু তাইক পঢ়িবলৈ দি কেতিয়াবা মই মোৰ বহুত এডিটিঙৰ কামবিলাক চলি থাকে সেইবিলাক কাম মই মোবাইলত কৰি থাকোঁ আৰু তাৰ পাছতে মই ভাত বনালোঁ ভাত বনাই পেলাই দুইজনীয়ে খালোঁ খাই পেলাই তাইক ক'লোঁ মই শুবলৈ যাবলৈ আৰু তাই কি কৰি আছে আপোনালোকে চাওকচোন আকৌ এতিয়া যোৰা লগাইছে যে এইটো হা 11:30 হ'ল এতিয়া শুব নালাগে জানো স্কুল নাই জানো ৰাতিপুৱা সামৰা তুমি কাপোৰ সলাই চেঞ্জ কৰি পেলাই শুম বুলিহে কৈছিলা মোক